এই যে আমি বন্ধত বাহিৰলৈ ফুৰিবলৈ যাওঁ, অসমত কি প্ৰাকৃতিক সৌন্দৰ্য নাই নেকি? এবাৰ উমৰাংচুলৈ আহি চাওক। ইয়াৰ প্ৰকৃতিয়ে, ইয়াৰ পৰিৱেশে আপোনাৰ মন প্ৰাণ ভৰাই তুলিব। এই যাত্ৰাত মোৰ লগত আছে, এয়া মোৰ লগৰ চন্দন, আৰু এয়া আয়ুষ, আৰু এয়া আমাৰ নয়নদীপ শৰ্মা। সৰুতে যে আমি প্ৰাকৃতিক দৃশ্য আঁকিছিলোঁ, তাত যে আমি নদীৰ ৰং, পানীৰ ৰং নীলা দিছিলোঁ, ঠিক তেনেকুৱা নীলা ৰঙৰ এই জলপ্ৰপাতটোৰ নাম হৈছে পানীমূৰ। উমৰাংচুলৈ যোৱাৰ ৰাস্তাৰ কাষতে পাই যায় বাবে আমি প্ৰথমতে ইয়াতে সোমালোঁ। ব্যস্ততাৰে ভৰা দৈনন্দিন জীৱন আৰু যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা নিজকে কিছু সময় আঁতৰত ৰাখি এনে নিৰিবিলি পৰিৱেশত ৰখাটো মই ভাবোঁ অতিকৈ প্ৰয়োজনীয় প্ৰত্যেকজন ব্যক্তিৰ বাবে। আৰু আমি তাত গৈ ইমানেই ৰিলেক্স কৰিছোঁ যে এনেকৈ শুই পৰিছোঁ, বহি পৰিছোঁ, গান শুনিছোঁ জুবিনদাৰ। কি যে সুন্দৰ পৰিৱেশ। আৰু অকল আমিয়ে নহয়, বহুত ঠাইৰ পৰা মানুহ আহিছে। প্ৰথমতে পানীত নমাৰ কোনো প্লেন নাছিল যদিও সেই স্পীড ব'টখন দেখি পেলাই আমাৰো মন গ'ল উঠিবলৈ। ক'বলৈ গ'লে লাইফত মই ফাৰ্ষ্ট টাইম উঠিছোঁ। ইহঁতৰ অলপ এক্সপিৰিয়েঞ্চ আছে, তথাপিতো লাইফ জেকেটটো পিন্ধোতে প্ৰথম ভয়েই লাগিছিলে যে পানীত নামিবলৈ গৈ আছোঁ, সাঁতুৰিবও নাজানো। কিন্তু নাই, ইমান বেছি ৰিস্ক নাই, কাৰণ তাতে ড্ৰাইভাৰকেইজন বহুত এক্সপাৰ্টেই হয় বাৰু। গতিকে বহুত বেছি এটা খৰচো নহয়, আপোনালোকো আহিলে কেতিয়াবা ইয়াতে উঠিব পাৰিব। এই ৱাটাৰ এক্টিভিটি কৰি মেলি আমি খাবলৈ গ'লোঁ, কিন্তু খোৱাৰ ভিডিঅ' মই নল'লোঁ মানে। আৰু লাষ্টত এয়া আমি গোটেইকেইটা একদম গ'ল্ড ফিল্ডখনত আমি শুই আৰু অলপ সময় কটাই আমি ঘৰ পাবহি চব। কম বাজেটত এটা ফুল এণ্টাৰটেইনিং পেকেজ বুলি ক'ব পাৰি উমৰাংচু এই ট্ৰিপটো। গতিকে এটা বহুত মেমৰিজ আমি বুকুত বান্ধি লৈ উমৰাংচুৰ পৰা আজিলৈ বিদায়। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে।